হাই ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ত্ৰিদীপৰ মাকৰ আগত পৰি যে প্ৰেগনেণ্ট সেই কথাটো এজনী তিৰোতাই কৈছিল আৰু পৰি আশা বাদ দিবলৈ কোৱাত মোৰ কিবা বিশ্বাসেই হোৱা নাই, যি টি কথা নকবি বুলি কৈছিল। আৰু যোৱাকালি তাইক হাস্পতাললৈ লৈ গৈছিল, তাত থকা ল'ৰাজনে মোক নিজে কৈছিল বুলি তিৰোতাজনীয়ে কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটো ত্ৰিদীপৰ মাকে পৰি যে প্ৰেগনেণ্ট সেই কথাটো ক'ব আৰু তেতিয়া ত্ৰিদীপে তুমি ক'ত গম পালা, এইটো কেতিয়াও হ'ব নোৱাৰে বুলি মাকক ক'ব। আৰু তেতিয়া মাকে পৰি মেডিকেল যোৱা বুলি তাত থকা ল'ৰাজনে কৈছে সেই কথাটো ত্ৰিদীপক ক'ব। এতিয়া বৰ ত্ৰিদীপে মেডিকেলত থকা ল'ৰাজনক সুধিব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ ৰত্নক মুম্বাইলৈ পঠাম বুলি কোৱাৰ কাৰণে পুৱতিয়ে খং কৰি থাকিব আৰু মোক হলে পঢ়িব নিদিয়ে আৰু ৰত্নক হলে বাহিৰত পঠাব বুলি খং কৰি থাকিব। আৰু তেতিয়া পৰিয়ে পুৱতিক খং নকৰিবলৈ বুজাই থাকিব। এতিয়া বাৰু পুৱতিও বাহিৰত পঢ়িবলৈ যাবলৈ ওলাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ গুডুৰ মাক আজি পৰিহঁতৰ ঘৰলৈ আহি দেউতাকৰ আশীৰ্বাদ ল'ব আৰু পৰিৰ ওচৰলৈ যাব। এতিয়া বাৰু গুডুৰ মাকে পৰিক কিবা ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।